নমস্কাৰ চাইছে অসম নৰ্থ ইষ্ট নিউজ লাইভ সন্ধিয়াৰ সংবাদ লৈ ষ্টুডিঅ'ত মই কষ্টুৰিমা সন্ধিয়াৰ সংবাদৰ প্ৰথমটো সংবাদ হৈছে দুলিয়াজান সমষ্টিৰ ৰেলৰ লাইনৰ পৰা মূল্যৱান তামৰ তাৰ চুৰে কাটি লৈ যায় ইতিমধ্যে ৰেলৱে আৰক্ষীৰ দ্বাৰা তদন্ত চলি আছে কিন্তু ইয়াৰ তাৰসমূহ উদ্ধাৰ কৰিবলৈ এতিয়াও সক্ষম হোৱা নাই ৰেলৱে আৰক্ষী বিভাগ মানে বিচাৰি খুচৰি আছে আৰু পুৰা একদম পুৰা ক্ৰাইম ব্ৰাঞ্চৰ মানুহ আহি লাগি আছে পুৰা একদম মানে খালি इसको पहले पूछताछ कर लिया जाता है फिर देखा जाएगा सोना सर हम चलते हैं इधर से उस तरफ गाड़ी लेके चलते हैं देखते हैं कौन सा रास्ता আনফালে চেগৰ যি মাজৰ চৰত আছে সেই মাজৰ চৰত গাঁও প্ৰধানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ গাঁও প্ৰধান কুৰবন আলীৰ যি কুকাণ্ড সেই কুকাণ্ডত অতিষ্ঠ হৈ এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আগবাঢ়ি আহিছে গাঁৱৰ ৰাইজ কুরবান গাবুরার দালালি খাটবো না জাহাদ আলীর দালালি খাটবো না জয়নালের দালালি খাটবো না প্রতিবাদ করলো এই কারণে 2021-22 সনত আমি শুনা মতে সেন্ট্রাল গভর্নমেন্টের অর্ডার মতে অল অসমতে এটা সীমা নির্ধারণ হয়েছে প্রত্যেক ডিস্ট্রিক্ট ওয়াইজ হয়েছে প্লাস আপনার এই গাঁও ওয়াইজ সীমা নির্ধারণ হয়েছে আমি যেনেকুৱা বৰপেটাৰ মানুহ নগৰপাৰাৰ লগত আমাৰ সংলগ্ন আমাৰ মাটি বাৰী আছে বৰপেটা আৰু কামৰূপৰ এটা সীমা নিৰ্ধাৰণ কৰিছে যিটো সীমা নিৰ্ধাৰণ আপোনাৰ নগৰপাৰা ৰাজচক্ৰ বিষয়াৰ লগত আছিল আমাৰ মন্দিয়া ৰাজচক্ৰ বিষয়াৰ কৰ্মকৰ্তাসকল আছিল থাকি পেলাই এখন খুঁটি নিৰ্ধাৰণ কৰিছিল আৰু আমাৰ এই মাজস্বৰ গাঁৱৰ গাঁওবোৰৰ সেই খুঁটিখনত লগত আছিল আমাৰ লগত প্ৰুফো আছে ফটো উঠাইছিলোঁ সেইবিলাক ফটো আছে আমাৰ লগত 2021-22 চনত যে খুঁটিবিলাক পুতিছিল এতিয়া এই গাঁওবুঢ়া কুৰপানে মাজে মাজে খুঁটি উঠোৱাৰ এটা ভাবুকি দি আমাৰ এই দুখীয়া মানুহৰ পৰা মাজে মাজে পইচা লয় আৰু ৰিসেন্টলি এই আমাৰ পইচা খুজিছিল আমি পইচা দিব পৰা নাই আমাৰ খেতি বাতি এতিয়া কৰিছে যে আমি এইবিলাক বিক্ৰী কৰি আপোনাক পইচা দিম এনেকুৱা কৈছিলোঁ কিন্তু আমাৰ এসপ্তাহ 10 দিন হ'ল আমাৰ এতিয়া অলৰেডি এটা মাটি জৰীপ কৰিবলৈ এটা পাৰ্টি আহিছে আমি নাজানো ক'ৰ পৰা আহিছে আমি ইমান দূৰ অৱগত নহয় এতিয়া সেই পাৰ্টিটো একফালৰ পৰা মাজস্বৰৰ পূব ফালৰ পৰা কৰি আহি আমাৰ মাটিটো যেতিয়া পালে তেতিয়া ক'লো দাদা আপোনালোকে ইফালে কৰিলে তেতিয়া আমাৰখিনি কৰি দিয়ক এতিয়া সেই মাটিখিনি গাঁওবুঢ়া কুৰপানে কৰিলে কি আমাৰ এই মাটিখিনি জৰীপ কৰিবলৈ দিয়া নাই যে আমাৰ মাটিখিনি কিয় জৰীপ কৰিবলৈ দিয়া নাই কয় মাটিটোৰ ভেজাল আছে অলৰেডি এই মাটিটোৰ আমাৰ কাগজ পাতি ডকুমেণ্টছ গোটেইবিলাক বস্তু আমাৰ তাতে আছে সেই মাটিটো গাঁওবুঢ়াই বাধা দি জৰীপ কৰিবলৈ দিয়া নাই আমি অলৰেডি এতিয়া শুনা পাই আছোঁ যে বেলেগ এটা পাৰ্টিৰ পৰা বহুত মানে আমাৰ মাজস্বৰ গাঁৱৰে জাহাদ আলী জয়নাল চৰকাৰ এওঁলোকৰ পৰা বোলে বৃহৎ পৰিমাণে এটা ধনৰ লেনদেন হৈছে হৈ পেলাই এই খুঁটিটো উত্তৰ ফালে গুচাই তেওঁলোকক বোলে এটা মাটি ওলাই দিব বুলি কৈ তেওঁলোকৰ পৰা বৃহৎ পৰিমাণে ধন লৈছে যাৰ কাৰণে আমাৰ মাটিটো জৰীপ কৰিবলৈ দিয়া নাই আমি এই বিষয়ে আমাৰ বাগবৰ ৰাজচক্ৰ বিষয়াক আমাৰ বৰপেটা ডিচি মহোদয়ক আমি এই কাৰণে অৱগত কৰাইছোঁ নিউজটো এই কাৰণে কৰিলোঁ যাতে অতি সোনকালে তেওঁলোকক আমাৰ এই বিষয়া কৰ্মচাৰীসকলৰ লগত যোগাযোগ কৰি আমাৰ মাটিটো জৰীপ কৰাৰ ব্যৱস্থা কৰি দিয়ে যেন আৰু আমি ইয়াৰ এটা ন্যায় বিচাৰ যাতে পাওঁ গাঁওবুঢ়া কুৰবন আলীৰ বিৰুদ্ধে প্ৰতিবাদৰ বিষয়ে ক'ব লগা বহুত আছে কৈ আছোঁ মানে যেটা আমাৰ কামৰূপ জিলা আৰু বৰপেটা জিলাৰ সীমা হৈ গৈছে আমিও মানছোঁ আমি খেতি কৰি খাই আছোঁ এই মাজত কুৰবান গাঁওবুঢ়া জাহাদ আলী আৰু জয়নালৰ পে অলপ এই কিছুদিন আগত অলপ লেনদেন কৰি এই যে মাটি জৰীপ কৰা মানুহগিলা আহিছে অফিচাৰগিলা আহিছে তাক জৰীপ কৰা দিয়া নাই তাৰ কাৰণে মই প্ৰতিবাদ কৰিছোঁ কাৰণটো মানে সি তাৰমানে তাহাৰ লগত কিবা লেনদেন কৰিছে কিবা শুনা পাইছোঁ 2 লাখ টকাৰ কিবা লেনদেন কৰিছে সেইকাৰণে সেই জৰীপ কৰিব দিয়া নাই আৰু এই ইয়াৰ পৰা আমাৰ পৰা মাটি বৰপেটাৰ যেটা সীমা এই উত্তৰ ফালে বৰপেটা আমি গুচাই দি তাতে অলপমান মাটি ওলাই দি ফেলে জয়নালক জাহাদিলিক দিবাৰ কাৰণে সেই পৰিকল্পনা হৈছে সেইটাও অলপ শুনা মতে আৰু কিছু জানা মতে জানুৱাৰ যে এই কামটো কৰি আছে এতিয়া দাবী জানাং যে যিটো নিৰ্জ বিচাৰটো মোৰ লাগে কোন গাঁৱৰ গাঁওবুঢ়া এটা আমাৰ মাজস্বৰৰ কুৰবান গাঁওবুঢ়া লৈ আহিছোঁ আন এক সংবাদ দগাঁও টিয়কিয়াত চুকত বৰ্তমান এগৰাকী মহিলা বিবাহিত মহিলা নিৰুদ্দেশ হৈছে 29 নৱেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে এগৰাকী বিবাহিত মহিলা সেই মহিলাগৰাকীক বৰ্তমান স্বামীয়ে বিচাৰি হাহাকাৰ কৰি ফুৰিছে লগতে আপোনালোকক আমি স্ক্ৰীনত স্বামীয়ে যি নম্বৰ দুটা সকলোৰে আগত সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে যে এই নম্বৰ দুটাত যদি কেনেবাকৈ তেওঁৰ সেই হেৰুৱা পত্নীক দেখে তেন্তে সেই নম্বৰ দুটাত সংযোগ স্থাপন কৰিবলৈ সেই নম্বৰ দুটা দিছে আমাৰ স্ক্ৰীনত আপোনালোকক সেই নম্বৰ দুটা দেখুৱাম নমস্কাৰ মই যে দগাঁও নিবাসী মোৰ মানুহগৰাকী 29 তাৰিখে ৰাতিপুৱা 9টা বজাত বেংকলৈ ওলাই আহিছে
তাৰপিছত মানে নিৰুদ্দেশ হৈ আছে মই সেইদিনা দিনটো বিচাৰি গধূলি ভৰামুখ থানাত এণ্ট্ৰি এটা দিছিলোঁ তাৰপিছৰ পৰা মানুহগৰাকী মই বিচাৰি ফুৰিছোঁ ক'তো মই বিচাৰি পোৱা নাই মই সকলো ৰাইজলৈকে এটা আহ্বান জনাইছোঁ মোৰ মানুহগৰাকী যদি ক'ৰবাত দেখে মই দুটা নাম্বাৰ দিছোঁ সেই নাম্বাৰ দুটা আপোনালোকৰ সকলোৱে অসমবাসী ৰাইজে সেই নাম্বাৰটোত যদি দেখে কণ্টেক্ট কৰি মোক যে বিপদৰ পৰা মোৰ ল'ৰা দুটাকে এৰি থৈ গৈছে বিপদৰ পৰা যে সকলোৱে মোক সহায় কৰিব পাৰে তাৰ বাবে মই সকলোৰে ওচৰত অনুৰোধ জনাইছোঁ কোনো এৰি দিছিলোঁ যদিও থানাই মোক কোনোৱে সহায় দিব পৰা নাই আজিলৈকে গতিকে আপোনালোকে যে সেই মোক অকণমান উদ্ধাৰ কৰি দিয়ে যেন মই আপোনালোক সকলো ৰাইজৰ প্ৰতি এটা আহ্বান জনাইছোঁ যদি সেই ফটোখন দেখা পায় মোৰ এই নাম্বাৰ দুটাত আপোনালোকে ফোন কৰি অতি সোনকালে যেন জনাই দিয়ে আজি মই ইমান দিন বিচাৰি আহি পিনি মই আজি নামটো বিচাৰি ফুৰিছোঁ আনফালে নলবাৰী সমাপ্ত হ'ল তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ 3 ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল স্বাস্থ্য সেৱা উৎসৱ ৰাজ্যৰ বিভিন্ন প্ৰান্তত লগতে নলবাৰীতো অনুষ্ঠিত হৈছিল আৰু আজি সফল সমাপ্তি ঘটিছে নলবাৰীতে প্ৰথমে মই জনাব বিচাৰিছোঁ যে আজি স্বাস্থ্য সেৱা উৎসৱ 3 শেষৰ দিনাখন মই আৰু মোৰ লগত আমাৰ আৰু এজন এক্সটাৰ্নেল এছেছৰ আহি ইয়াত কেন্দুকুছি আয়ুষ্মান আৰোগ্য মন্দিৰত উপস্থিত হৈছোঁ আৰু আজি আমি বিতংকৈ যিখিনি এছেছমেণ্ট আছিলে সেইখিনি আমাৰ সম্পূৰ্ণ হৈছে মই এইখিনিতে ক'ব বিচাৰিম যে স্বাস্থ্য সেৱা উৎসৱ যিটো এটা প্ৰগ্ৰাম হয় এইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ এটা খুব দূৰদৰ্শী পদক্ষেপ বুলি ক'ব বিচাৰিম ইয়াৰ জৰিয়তে আমাৰ যিখিনি স্বাস্থ্য অনুষ্ঠান আছে বা যিখিনি আমাৰ কেন্দ্ৰ আছে বিভিন্ন ঠাইত অসমৰ ভিতৰত আমি প্ৰত্যেকটা কেন্দ্ৰৰ আমি এটা এক্সামিনেশ্যন কৰিব পাৰোঁ যে এইখিনি ঠাইত আমাৰ কি ফেচিলিটিজ আছে কিমানখিনি ইম্প্ৰুভমেণ্টৰ প্ৰয়োজন আছে তো ইয়াৰ জৰিয়তে এওঁলোকৰ মাজত এটা কম্পিটিটিভ মেণ্টেলিটিও গ্ৰ' কৰে আৰু তেনেকৈ আমাৰ আল্টিমেটলি কি হয় হেল্থ ফেচিলিটিজৰ যিখিনি ছাৰ্ভিচেছ সেইখিনি আমাৰ ৰুৰেল পপুলেশ্যনলৈ বা আমাৰ টাৰ্গেট অডিয়েঞ্চলৈ ভালকৈ আমি পাছ অন কৰিব পাৰোঁ প্ৰেৰণ কৰিবলৈ পাৰোঁ আৰু মই ক'ব বিচাৰিম যে কেন্দুকুছি আয়ুষ্মান আৰোগ্য মন্দিৰ আমি দুইজনে আমি বহুতোখিনি আমি স্ক'ৰিংখিনি এইমাত্ৰ সম্পূৰ্ণ কৰিছোঁ পাৰফৰ্মেঞ্চটো আমি খুবেই ভাল পাইছোঁ আৰু আমাৰ যিখিনি কৰ্মী আছে ইয়াত আমাৰ নয়নজ্যোতি বৰ্মন ডাঙৰীয়া যিজন আমাৰ CHO হয় ইয়াত তেওঁ আৰু তেওঁৰ লগতে সমূহ কৰ্মীবৃন্দৰ লগত আমি লগ পালোঁ তেওঁলোকে আমাক বহুত ধুনীয়াকৈ বস্তুখিনি দেখুৱাই কৰি দিলে আৰু এছেছমেণ্টটো কৰিবলৈ খুব সহায় কৰিলে আৰু তেওঁলোকৰ ব্যৱহাৰত আমি খুবেই আপ্লুত হৈছোঁ বাকী মই মোৰ সহকৰ্মী ইয়াত যিজন আহিছে আমাৰ এছেছমেণ্ট কৰিবলৈ তেওঁকো দুআষাৰ ক'বলৈ জনাম স্বাস্থ্য সেৱা উৎসৱ 3 বুলি কয় বা 3 আগতে 2টা হৈ গৈছে তো এইটোৰ জৰিয়তে আমি অকল মানে এছেছমেণ্ট কৰিছোঁ তাৰ লগতে আৰু এটা বেনিফিট হয় যে আমি ইয়াৰলি মানে কিমানখিনি আপগ্ৰেড কৰিব পাৰোঁ যিবিলাক হেল্থ চেণ্টাৰ আছে মানে মডেল হস্পিটেল বা তেওঁলোকৰ যিখিনি ডেফিচিয়েঞ্চিজ আছে সেইখিনি আমি হাইলাইট কৰি মানে ওপৰলৈকে প্ৰেৰণ কৰিব পাৰোঁ আৰু ফাৰ্ডাৰ ইম্প্ৰুভমেণ্ট যাতে কৰিব পৰা যায় তাৰ ওপৰত আৰু এইখিনিৰ পৰা মানে জনসাধাৰণে বহুতখিনি বেনিফিট হয় আৰু এইটো পদক্ষেপ মুখ্যমন্ত্ৰী মহোদয়ক ডেফিনেটলি এটা কৃতজ্ঞযোগ্য আৰু জনাইছোঁ আমি এছেছমেণ্ট ফৰ্মত লিখিছোঁ এইবিলাকৰ যিখিনি ত্ৰুটি বা ডেফিচিয়েঞ্চি আছে সেইখিনি যাতে তেখেতসকলে স্বাস্থ্যৰ ফালৰ পৰা চাই স্বাস্থ্য বিভাগৰ পৰা 25ৰ আৰম্ভণি মানে হ'ব আশা কৰিছোঁ আনফালে নগাঁৱৰ শোলমাৰীত হাতী মানুহৰ সংঘাত এই হাতী মানুহৰ সংঘাতত হাতীয়ে বৰ্তমান আক্ৰমণ কৰি মৃত্যু মুখত পেলাইছে এগৰাকী ব্যক্তিক আৰু সেই ব্যক্তিগৰাকী এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই চাই থাকিব অসম নৰ্থ ইষ্ট নিউজ লাইভ খবৰৰ আঁৰৰ খবৰ ব্ৰেকিংৰ হুলস্থুলৰ মাজত ৰৈ যোৱা সমাজৰ নেতিবাচক বহু খবৰ ৰাজনীতিৰ পৰা সমাজনীতিলৈ খেল জগতৰ পৰা কৃষি খণ্ডলৈ ছবি জগতৰ পৰা সাহিত্য চৰ্চালৈ বৰাক ব্ৰহ্মপুত্ৰৰ লগতে উত্তৰ পূবৰ সাতভনী সামৰি অসমৰ সংবাদ জগতত নতুন সংযোজন অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7